শিৱসাগৰ জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে উৎফুল্লিত কৰি তুলিছে বিজেপিক। জিলাখনৰ ১২খন জিলা পৰিষদৰ ভিতৰত ১১খনেই বিজেপিয়ে এককভাৱে লাভ কৰাৰ বিপৰীতে এখন আসন লাভ কৰে মিত্ৰজোঁটৰ অগপৰ দলে। ৰাইজৰ দলৰ দখলত থকা শিৱসাগৰ সমষ্টিৰ আটাইকেইখন জিলা পৰিষদ বিজেপিয়ে দখল কৰাত সন্তুষ্টি প্ৰকাশ কৰি বিজেপি দলৰ নেতা তথা প্ৰাক্তন বিধায়ক কুশল দুৱৰীয়ে চৰকাৰৰ উন্নয়নমূলক কাম কাজত সন্তুষ্ট হৈ ৰাইজে এই মত দিয়া বুলি জানিবলৈ দি ৰাইজৰ দলৰ নেতাৰ কথাত জনসাধাৰণ ভুল নগ'ল। শিৱসাগৰৰ ৰাইজে দাম্ভিক কথা বাৰ্তা ভাল নাপায়। যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছক ৰাইজে ঢৌত ভোট প্ৰদান কৰিছিল। পঞ্চায়ত নিৰ্বাচনত ৰাইজে এই কথা বুজি পালে। জিলাখনৰ সংখ্যালঘু অধ্যুষিত অঞ্চলটো বিজেপিয়ে ভোট লাভ কৰা সন্দৰ্ভত কুশল দুৱৰীয়ে পূৰ্বতে সংখ্যালঘু ৰাইজক কংগ্ৰেছে ভুৱা প্ৰতিশ্ৰুতি দি আহিছিল। মোদী চৰকাৰে জাতপাতৰ ঊৰ্ধত সকলোকে উন্নয়নৰ আঁচনিত সামৰি লোৱাত সফল হৈছে বাবেই সংখ্যালঘু ৰাইজৰ আস্থা লাভ কৰিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। প্ৰথমে শিৱসাগৰবাসী ভোটাৰ ৰাইজক আমি ধন্যবাদ দিছোঁ, কৃতজ্ঞতা জনাইছোঁ। তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীৰ আহ্বানক সঁহাৰি জনাই এইবাৰ ভোটাৰ ৰাইজে আমাৰ আটাইকেইটা পঞ্চায়ততে ২৭টা পঞ্চায়তে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ভোটদান কৰিছে। বিশেষভাৱে আমাৰ দলীয় কাৰ্যকৰ্তাসকলো যথেষ্ট গুৰুত্ব সহকাৰে এইবাৰ পঞ্চায়তত কাম কাজ কৰিছিলে, ৰাইজৰ ওচৰলৈকে গৈছিলে। প্ৰাৰ্থীসকলেও পৰ্যমানে প্ৰত্যেকজন ভোটাৰক কাষত গৈ ভোট দিবৰ কাৰণে তেওঁলোকে অনুৰোধ জনাইছিলে। ইয়াৰ উপৰিও আমাৰ চৰকাৰৰ যিখিনি কাম কাজ তাৰ ওপৰতো এইবাৰ ৰিজাল্টটোৱে যথেষ্ট নিৰ্ভৰ কৰিছে। যিহেতু চৰকাৰে বিভিন্ন আঁচনিবিলাক ৰাইজৰ মাজলৈ এৰি দিছিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুখিনি প্ৰতিশ্ৰুতিও শিৱসাগৰবাসী ৰাইজক দিছিলে। গতিকে প্ৰতিশ্ৰুতিবিলাক তেনেধৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পালনো কৰি আছে। আৰু ঠিক আমাৰ প্ৰাৰ্থীবিলাকৰ ক্ষেত্ৰতো হয়, যিহেতু পঞ্চায়ত নিৰ্বাচনটো এটা খুব ঘৰুৱা নিৰ্বাচন হয়। গতিকে ইয়াত যদি অঞ্চলটোৰ প্ৰাৰ্থীগৰাকী খুব জনপ্ৰিয় হয়, তেতিয়াহ'লে তেওঁ দলৰ ভোট আৰু নিজস্ব ভোটেও তেওঁ যথেষ্টখিনি আগবাঢ়ি যাবলৈ সক্ষম হয়। এইখিনিতো আমাৰ এইবাৰ প্ৰাৰ্থীসকল আমাৰ দলৰ ফালৰ পৰা কোনো ধৰণৰ চিলেকশ্যন কৰা হোৱা নাছিলে, ৰাইজে তেওঁলোকক চিলেকশ্যন কৰি দিছিলে, আমি ৰাইজৰ মাজলৈকে এৰি দিছিলোঁ। সেইকাৰণে আমি যিমান পাৰোঁ প্ৰাৰ্থীসকলৰ কাৰণে চেষ্টা কৰিছোঁ, লগত ৰাইজেও তেওঁলোকক জিকাই আনিবৰ কাৰণে, তেওঁলোকৰ প্ৰাৰ্থী যিহেতু জিকাই আনিবৰ কাৰণে তেওঁলোকেও চেষ্টা কৰিছিল। দলৰ বিধায়কজনক ইতিমধ্যে শিৱসাগৰবাসী ৰাইজে ভালকৈ চিনি পালে। প্ৰতিটো মুহূৰ্তত তেওঁ নিজৰ বক্তব্য জনসাধাৰণক কৰা যিটো অসভ্যালি বা যিটো তেওঁৰ অভদ্ৰামী, বিধানসভাতেই হওক বা ইয়াতেই বিভিন্ন ধৰণে যিবিলাক অভদ্ৰামী, কিন্তু শিৱসাগৰ ৰাইজে সেইটো কেতিয়াও নিবিচাৰে। মূল কথাটো হ'ল শিৱসাগৰ মানুহে খুব ভদ্ৰতাৰে ভদ্ৰ মানুহ এজনক বিচাৰে। এইটো আপোনালোক সকলোৱে জানে যে তেওঁ বিভিন্ন সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াক কেনেধৰণে কথা কয়, অফিচাৰজনক কেনেকৈ ধৰণে কথা কয়, কিমান অসভ্যালি গালি গালাজ পৰে, সেইখিনি কিন্তু শিৱসাগৰ সমষ্টিৰ ৰাইজে তেওঁক আগতে চিনি পোৱা নাছিলে। এই ৪.৫ বৰ্ষত তেওঁক ভালদৰে চিনি পালে। সেইকাৰণে আৰু তেওঁ নিজৰ বক্তব্যৰ পৰা কিছুমান কথা তেওঁ কৈছে যে তেওঁক শিৱসাগৰ ৰাইজে কাম কৰিবলৈ জিকোৱা নাছিলে, জেলৰ পৰা উলিয়াবলৈহে জিকাইছিলে, এই কথাখিনিও আছে। গতিকে তাৰ বিকল্প হিচাপে ৰাইজে এইবাৰ এই ফুটক তুলিছে। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।